চৰকাৰী আঁচনি বন্ধ কৰি দিব লাগে কোন মা দেউতা এটা সন্তানৰ কাৰণে চৰকাৰী সাহায্য লাগে নেকি হা নালাগে কিন্তু তিনটা হলে তাক আমি সবে চাই পেলাই সহায় কৰিব লাগে সবে হয় না নহয় গৰু এটা ছাগলী এটা এনেকুৱা সব দিব লাগিব ঘৰ এটা এনেকুৱা ধৰণৰ তো আমাৰ জীৱন বিলাকৰ কেনেকুৱা হৈ গৈছে এতিয়া মাইনাছত গৈ আছে মাক দেউতা দুইটা তাৰ এটা ল'ৰা তাৰ এটা ছোৱালী দুইজন বিয়াকৃত থাকিল দুটা চাৰিটা মৰি গ'ল থাকিল দুটা আৰু বেলেগ চাৰিজনৰ দুটা হয় না নহয় সিহঁতৰ দুটাৰ বাচ্চা এটা আৰু বিয়া হ'ল আৰু সিহঁতৰ দুটা মৰি গ'ল গতিকে আৰু কি থাকিব এতিয়াতো ঘৰ ৰখিবলৈ মানুহ নাই নিকাশিত এনেকুৱা হৈছে না নহয় মই নাজানো বহুত জাগাত এনেকুৱা হ'ল ল'ৰা গ'ল পঢ়িবলৈ তাতে চাকৰি পালে ল'ৰা ছোৱালীক যদি পঢ়িব নোৱাৰে কি মা দেউতা হ'ল এইটো বুজি পালে না আৰু যদি তিনটা হয় এটা পুৰস্কাৰ থাকিব লাগিব অৰুণোদয় ঘৰ কিবা কিবি পোৱাৰ বাদেও আৰু তিনিটা হলে এজন বাচ্চা যে বেছি কৰিছে না দুইজনৰ তাৰ কাৰণে পুৰস্কাৰ থাকিব লাগে আৰু চাৰিজন হলে আৰু এটা পুৰস্কাৰ পাঁচজন হলে আৰু এটা পুৰস্কাৰ নহয়তো মুস্কিল আছে শাস্ত্ৰীজী এইটো অলপমান হিন্দুৰ ক্ষেত্ৰত নহলেতো নাই নহয় এতিয়া